ৰাইজৰ সহায় দেখিব পাইছে বছৰ বছৰ ধৰি ইয়াত আচলতে ৰেলৱে এই খালী ঠাইটোত বসবাস কৰি আছিলে, ব্যৱসায় চলাই আছিলে। কিন্তু যেতিয়া গম পালে যে নহয় সৰুপথাৰ উন্নয়নক লৈ পেলাই ইয়াত মানে ভাল এটা আপোনাৰ অমৃত ভাৰত ষ্টেচন হিচাপে যেতিয়া আপোনাৰ ইয়াত হ'বলৈ গৈ আছে, ৰাইজে সঁহাৰি জনাই পেলাই নিজে নিজে পৰাপক্ষত চবে নিজে খালী কৰি লৈছে, দোকানখিনি নিজে ভাঙি লৈছে। যিখিনি পৰা নাই এইখিনি পৰাপক্ষত সেইখিনি এৰি দিছে। সেইখিনি আজি চৰকাৰে ৰেলৱে কৰ্তৃপক্ষই আৰু লোকেল প্ৰশাসনে মিলি পেলাই আজি এই ভেকচনৰ কাৰ্যসূচীটো কৰি আছে। কিন্তু ৰাইজৰ ইয়াত সহায় সহযোগিতা আছে, ৰাইজে বেয়া পোৱা নাই। ৰাইজে খুব ধুনীয়াকৈ গম পোৱা আজি 5 তাৰিখলৈকে যিটো সময়সীমা বান্ধি দিছিলে, সেই 5 তাৰিখৰ পৰা লৈ আজিলৈকে মোটামুটি ধৰক প্ৰায় খালী কৰি লৈছিলে। আজি এই আপোনাৰ ইয়াত যিটো ভেকচন কৰাৰ পিছত আমি যিখিনি গম পাইছোঁ যে খুব অতি সোনকালে এই আমাৰ যিটো মানে ইয়াত অমৃত ভাৰত ষ্টেচন যিটো হ'বলৈ গৈ আছে, মডেল ষ্টেচন, ইয়াত মানে যিটো কাম ষ্টাৰ্ট হ'বলৈ গৈ আৰু উন্নয়নৰ ক্ষেত্ৰত সৰুপথাৰৰ ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। ইয়াত প্ৰায় আপোনাৰ কিছুমান ব্যৱসায় বহুত পুৰণা, আপোনাৰ 50-60 বছৰৰ পৰা ইয়াত মানে ব্যৱসায় কৰি আছিলে। আৰু তেওঁলোকে কিছুমান হয় এনেকুৱা কিছুমান ব্যৱসায় আছে যিখিনি একদম মানে পেটে ভাতে চলি থকা, তেওঁলোকে আজি বেলেগত সংস্থাপন এতিয়ালৈকে ল'ব পৰা নাই। কিন্তু কিছু সংখ্যক মানুহে বেলেগত মানে নিজৰ দোকান বা ব্যৱসায় প্ৰতিষ্ঠানবোৰ ট্ৰেন্সফাৰ কৰি লৈছে। তেনেকৈ আপোনাৰ যিখিনি এতিয়া আপোনাৰ ৰেচিডেঞ্চিয়েল এৰিয়া যিখিনি আছিলে, সেই তাতো তেনেকুৱা কিছুমান যিখিনি মানুহ আগতীয়াকৈ মাটি লৈ ঘৰ চৰ বনাই ল'লে, আৰু কিছুমান মানুহ এতিয়া য'ত ত'ত গৈ পেলাই ভাড়াত লৈ পেলাই আছেগৈ।